Welcome students to our YouTube channel Genius Junction Academy. আজি আমি অতি গুৰুত্বপূৰ্ণ বিষয় মানুহৰ মস্তিষ্কৰ বিষয়ে অধ্যয়ন কৰিম। যিটো অবিহনে আমি কোনো এটি কাৰ্য ভালদৰে সমাপন কৰিব নোৱাৰো। সো এই গুৰুত্বপূৰ্ণ বিষয়টি আলোচনা কৰাৰ আগতে আমি আৰু এটি গুৰুত্বপূৰ্ণ বিষয় স্নায়ুতন্ত্ৰৰ বিষয়ে জানি ল'ব লাগিব। স্নায়ুতন্ত্ৰ শব্দটি দুটি শব্দৰে গঠন হৈছে, এটা হৈছে স্নায়ু, এটা হৈছে তন্ত্ৰ। এই দুইটা শব্দৰ লগতে তোমালোকে আগৰ পৰাই চিনাকি হলেও মই এবাৰ আউৰাই দিছো। স্নায়ু আমাৰ দেহটো স্নায়ুৰে গঠিত হয়, যিয়ে বাৰ্তাবোৰ মগজুলৈ লৈ যায় আৰু সেইমতে আমাৰ কাৰ্য সমাপন কৰা হয়। আৰু তন্ত্ৰ হৈছে এনেকুৱা এটা বস্তু যাৰ পৰা এটা যিকোনো বস্তু এটা আঁতৰাই নিলে, তন্ত্ৰ এটিৰ পৰা যিকোনো বস্তু এটা আঁতৰাই নিলে সেইটো বিকল হৈ পৰে, তাৰ কাৰ্যৰ যিটো ক্ৰিয়া কমি যায়। যেনেদৰে কম্পিউটাৰটোৰ পৰা কিবোৰ্ডখন আঁতৰাই অনাৰ লগে লগে কম্পিউটাৰটোৰ কাৰ্য যথেষ্ট কমি যায়, ঠিক তেনেদৰে তন্ত্ৰৰ পৰা কোনো এটা বস্তু আঁতৰাই অনাৰ লগে লগে যথেষ্ট কাৰ্য সেই তন্ত্ৰটোৰ কমি যায়। স্নায়ুতন্ত্ৰ আমাৰ দেহৰ আটাইবোৰ স্নায়ু আৰু স্নায়ুৰজ্জু লগ লাগি গঠন হৈছে। আমাৰ আটাইবোৰ স্নায়ু গৈ এঠাইত জমা হৈছে আৰু এই ঠাইখিনিকে আমি স্নায়ুৰজ্জু নামাকৰণ কৰিছো আৰু এই স্নায়ুৰজ্জুখিনি স্নায়ুৰে গঠিত হৈছে আৰু এই স্নায়ুৰজ্জু প্লাছ স্নায়ুৰে আমাৰ স্নায়ুতন্ত্ৰ গঠন হৈছে। স্নায়ু প্লাছ স্নায়ুৰজ্জুৰে আমাৰ স্নায়ুতন্ত্ৰ গঠন হৈছে। এই স্নায়ুতন্ত্ৰ ব্ৰেইনৰ সৈতে সংযোজিত হয়, এই স্নায়ুবোৰ ব্ৰেইনৰ সৈতে কানেকশ্যন কৰিছে, এয়া ব্ৰেইনলৈকে গৈছে আৰু ব্ৰেইনে বাৰ্তাবোৰ নিৰ্ধাৰণ কৰে আৰু সেইমতে আমাৰ পেশীবোৰলৈ, আমাৰ আদেশবাহী, আমাৰ সংজ্ঞাবাহী পেশীবোৰলৈকে পঠাই দিয়ে আৰু সিহঁতে সেইমতে কাৰ্যবোৰ সম্পাদন কৰে। সো এতিয়া ব্ৰেইনক আমি তিনিটা ভাগত ভাগ কৰোঁ। এটা হৈছে প্ৰমস্তিষ্ক, এটা হৈছে অগ্ৰমস্তিষ্ক বুলিও কোৱা হয়, আৰু এটা হৈছে মধ্য মস্তিষ্ক, এটা হৈছে পশ্চাৎ মস্তিষ্ক। সো আটাইবোৰৰ কাম বেলেগ বেলেগ হয়। এই ভাগবোৰৰ বিষয়ে জনাৰ আগতে এইটো মধ্য মস্তিষ্ক, এই ভাগবোৰৰ বিষয়ে জনাৰ আগতে আমি আৰু এটি গুৰুত্বপূৰ্ণ টাৰ্ম জানিব লাগিব যে আমাৰ যিটো মগজু, এইটো অতি গুৰুত্বপূৰ্ণ অংগ হয়। আমাৰ দেহৰ বাবে সবাতোতকৈ গুৰুত্বপূৰ্ণ অংগ মগজুৱে হয়। মগজু বিকল হোৱাৰ লগে লগে আমাৰ দেহটো কমপ্লিট বিকল হৈ গ'ল। মগজুত আমি দুখ পোৱাৰ লগে লগে আমাৰ মৃত্যু হোৱাৰ চান্সেই যথেষ্ট থাকে। গতিকে এনেকুৱা এটা বস্তু আমি সংৰক্ষণ কৰি ৰাখিব লাগিব ভালদৰে। সো মগজুক সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে আমাৰ কিছুমান ক্ৰমেটিন নামৰ সাৰ আছে বা পদাৰ্থ আছে, যিহে আমাৰ ব্ৰেইনটোক সংৰক্ষিত কৰি ৰাখে। ক্ৰমেটিন, যিটো 8ডাল ব্ৰেইনৰ সমষ্টি, 8ডাল বণ্ডৰ সমষ্টি হয়। 8ডাল হাড় লগ লাগি আমাৰ ক্ৰমেটিন নামৰ এই পদাৰ্থটি গঠন হৈছে। কিন্তু আমাৰ এই ক্ৰমেটিন হাড়ৰ লগত বা ক্ৰমেটিনৰ লগত ব্ৰেইনটো ডাইৰেক্ট এটেচড হৈ নাথাকে, ব্ৰেইনটো লগ লাগি নাথাকে। কি হয়, ক্ৰমেটিন আৰু ব্ৰেইনৰ মাজত এটা পদাৰ্থ থাকে যিয়ে দুটাকে বেলেগ বেলেগ কৰি ৰাখে, আৰু সেই পদাৰ্থটো হৈছে মেনেনজাইটিছ। সো মেনেনজাইটিছে আমাক বেলেগ বেলেগ কৰি ৰাখে, আৰু যেতিয়া আমি গভীৰভাৱে ব্ৰেইনত দুখ পাওঁ তেতিয়া ক্ৰমেটিন পাৰ হৈ মেনেনজাইটিছত যেতিয়া গভীৰ ইফেক্ট পৰে তেতিয়া মেনেনজাইটিছ নামৰ এটা বেমাৰ হয়। আমাৰ ব্ৰেইনৰ বেছিভাগ কোষ কি হয়, নিউৰন হয়, ডেট মিনছ স্নায়ু কোষ হয়। আৰু এটা স্নায়ু কোষ আমি আগতে পাইছোঁ, স্নায়ু কোষ, এইটো মই জাষ্ট চিম্পলি ড্ৰ কৰিছোঁ। স্নায়ু কোষ, এইটো স্নায়ু কোষ হয়, স্নায়ু কোষ আঁকিছোঁ। আৰু কি হয়, এক্সন, ডেনড্ৰাইট, এইবিলাকৰ বিষয়ে আমি আগতে পঢ়িছোঁ। সো ইহঁতে বাৰ্তাবিলাক কি হয়, ইয়াৰ পৰা কালেক্ট কৰে, ডেনড্ৰাইটবোৰে কালেক্ট কৰে আৰু এই এক্সনৰ মাজেৰে পাৰ হৈ আহি আন এটা কোষলৈ পঠাই দিয়ে। এনেদৰে আমাৰ ব্ৰেইনলৈকে যায়। সো ব্ৰেইনলৈকে
ফাদাৰ কি হ'ব তোমাৰ লগত দৰে এটা স্নায়ুকোষৰ পৰা আন এটা স্নায়ুকোষলৈকে বাৰ্তাবোৰ যায় আৰু গৈ আমাৰ ব্ৰেইনত সেই তাৰ বাৰ্তাবোৰৰ বিষয়ে কি হয় বিবেচনা কৰে ব্ৰেইনৰ কিছুমান বিশেষ অংগই আৰু বাৰ্তা সংজ্ঞাবাহী নিউৰনবিলাকক বাৰ্তা প্ৰেৰণ কৰাৰ সেইমতে আমি কাৰ্য এটা সমাপন কৰোঁ সো আমি গম পালোঁ যে ব্ৰেইনক তিনিটা ভাগত ভাগ কৰা হৈছে এটা হৈছে প্ৰমস্তিষ্ক এটা হৈছে মধ্য মস্তিষ্ক আৰু এটা হৈছে পশ্চাৎ মস্তিষ্ক সো আমি গোটেইকেইটা ভাগৰ বিষয়ে সেপাৰেটকৈ আলোচনা কৰিম প্ৰথমতে আমি প্ৰমস্তিষ্কৰ বিষয়ে আলোচনা কৰিম প্ৰমস্তিষ্কত তোমাৰ হাইপথেলামাছ প্লাছ পিটুইটাৰী গ্ল্যান্ড আৰু থেলামাছ যিটো আমাৰ এনচিআৰটিত ইণ্ডিকেট কৰা নাই যদিও থেলামাছ অতি গুৰুত্বপূৰ্ণ অংশ হয় সো আমি থেলামাছৰ বিষয়েও কিছু জ্ঞান আহৰণ কৰিম সো প্ৰমস্তিষ্কৰ অন্তৰ্গত হাইপথেলামাছ প্লাছ পিটুইটাৰী গ্ল্যান্ড আৰু থেলামাছ অন্তৰ্গত হয় আমি থেলামাছৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে থেলামাছৰ জৰিয়তে আমি বাহিৰৰ অনুভূতিবিলাক আমাৰ মগজুৱে গম পায় আমাৰ এতিয়া যে গৰম চলি আছে বা গ্ৰীষ্মকালৰ অন্ত পৰিব কিন্তু গ্ৰীষ্মকাল ধৰা চলি আছে সো যেটো গৰমৰ অনুভূতি বাহিৰৰ আমাৰ সাৰাউণ্ডিঙৰ যেটো গৰমৰ অনুভূতি সেই অনুভূতিখিনি আমাক থেলামাছে ব্ৰেইনলৈকে প্ৰেৰণ কৰিছে আৰু যাৰ জৰিয়তে আমি গম পাইছো যে এটা গৰম চলি আছে যদি থেলামাছডাল বিকল হয় যদি ঠাণ্ডা বুলি কয় তেতিয়া আমি হয়তো ব্ৰেইনৰ মতে আমি ঠাণ্ডাই অনুভৱ কৰিম ব্ৰেইনৰ পৰা ঠাণ্ডাই সিগনেল আহিব আমি এতিয়া কি হয় ফেনখন দি দিও বলে গৰম চলি আছে কিন্তু যদি থেলামাছ বিকল হয় তেতিয়া হলে হয়তো আমি কাপোৰ উৰিব লাগিব তেনেকুৱা এটা কন্ডিশন আহিব পাৰে সো থেলামাছে বাহিৰৰ অনুভূতিবোৰক আমাক জনাই দিয়ে ব্ৰেইনক জনাই দিয়ে ঠিক তেনেদৰে হাইপথেলামাছে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ই ভিতৰৰ অনুভূতিবোৰ ভিতৰৰ যিবিলাক অনুভূতি সেইবিলাকেই ব্ৰেইনলৈকে প্ৰেৰণ কৰে আমাৰ প্ৰেম খং যেটো এংগ্ৰিনেছ সেইবিলাক হাইপথেলামাছে নিয়ন্ত্ৰণ কৰে যদি হাইপথেলামাছ বাঢ়ি যায় বা হাইপথেলামাছৰ কাম বৃদ্ধি হয় তেতিয়া হলে আমাৰ কি হ'ব আমাৰ যি খং এংগ্ৰিনেছ হেতু বাঢ়ি যাব সো হাইপথেলামাছ অতি গুৰুত্বপূৰ্ণ অংশ হয় আমাৰ ব্ৰেইনৰ ম্যাক্সিমাম পাৰ্ট সেৰিব্ৰামে আগুৰি আছে সেৰিব্ৰাম নামৰ এটা ট্ৰামে ব্ৰেইনৰ ম্যাক্সিমাম ঠাই আগুৰি আছে এই আটাইবোৰ কি হয় সেৰিব্ৰাম হয় সেৰিব্ৰামে বেছি সমূহ ঠাই ব্ৰেইনৰ আগুৰি আছে আৰু এই সেৰিব্ৰামে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ব্ৰেইনৰ ক'ব গ'লে আটাইবোৰ অংগই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই সেৰিব্ৰামে আমাৰ যেটো মেমৰি মনত ৰখাৰ ক্ষমতা হেতু সেৰিব্ৰামৰ ওপৰত নিৰ্ভৰ কৰে যদি সেৰিব্ৰাম কাৰোবাৰ বেছি পাৱাৰফুল হয় তেতিয়া হলে আমি কোনো এটা বস্তু বেছিকৈ মনত ৰাখিব পাৰো তাত সেৰিব্ৰামে আমাক সহায় কৰে আমাৰ নৰ্মেল ব্ৰেইন এটাৰ ওজন হয় 300 গ্ৰামৰ পৰা 400 গ্ৰামলৈকে ব্ৰেইন এটাৰ ওজন হৈছে 300 গ্ৰামৰ পৰা 400 গ্ৰামলৈকে সো এইখিনি প্ৰমস্তিষ্কৰ অন্তৰ্গত হয় হাইপথেলামাছ আৰু থেলামাছ যিহে আমাৰ অনুভূতিবোৰ নিয়ন্ত্ৰণ কৰে বাহিৰৰ অনুভূতি প্লাছ ভিতৰত কেনেকুৱা চলি আছে সেইবোৰ আমাৰ প্ৰমস্তিষ্কৰ অন্তৰ্গত হাইপথেলামাছ আৰু থেলামাছে নিয়ন্ত্ৰণ কৰে আৰু এটি গুৰুত্বপূৰ্ণ অংশ হৈছে পশ্চাৎ মস্তিষ্ক আমাৰ পিছৰ যেটো ভাগ হয় ব্ৰেইনৰ হেতু আমি পশ্চাৎ মস্তিষ্ক বুলি কওঁ আৰু এই পশ্চাৎ মস্তিষ্কৰ অন্তৰ্গত হৈছে পঞ্চ মেডুলা আৰু সেৰিবেলাম সো পঞ্চৰ বিষয়ে ইমান আমাক বিস্তৃতভাৱে দিয়া নাই সো আমি অকল নামটোই মনত ৰাখিম আৰু আমি মেডুলাৰ বিষয়ে অলপ জানিম সো মেডুলাই আমাৰ হৃদস্পন্দন হাওফাওৰ যি ধপধপনি সেইবোৰ আমাৰ মেডুলাই নিয়ন্ত্ৰণ কৰে যদি মেডুলা বিকল হয় তেতিয়া হলে আমাৰ হাৰ্টৰ যি ধপধপনি হে বন্ধ হৈ যাব আৰু আমি মৰি যাম সো মেডুলাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সেৰিবেলামে আমাৰ দেহৰ সমতা নিয়ন্ত্ৰণ কৰে যেটো বহুবাৰ পৰীক্ষাত আহিছে
যে চেৰিব্ৰামৰ কি কাৰ্য সমাপন কৰে সো চেৰিব্ৰামে আমাৰ দেহৰ সমতা নিয়ন্ত্ৰণত সহায় কৰে আমি যদি ৰছী এডালত উঠিব লাগে বা সাইকেল চলাব লাগে তেতিয়া হলে চেৰিবেলামে এই কাৰ্য সমাপন কৰে আৰু চেৰিবেলামৰ জৰিয়তেহে আমি সাইকেল চলাব পাৰো বা অস্বাভাৱিক কামবোৰ সমাপন কৰিব পাৰো যদি চেৰিবেলামডাল বিকল হয় তেতিয়া হলে আমি তেনে কাৰ্য কৰিব নোৱাৰো যদি আমি আগতে নকৰা কোনো এটা এডভান্সাৰ কাম এটা কৰো যদি আমি ৰছী এডালৰ ওপৰত উঠিবলৈ যাওঁ তেতিয়া হলে আমি বাগৰি পৰিম কাৰণ চেৰিবেলামডাল তাৰ কাৰণে সাজু নহয় আগতে চেৰিবেলামডাল তেনে কাৰ্য কৰিয়ে পোৱা নাই সো চেৰিবেলামে সেই সমতা নিয়ন্ত্ৰণ কৰিব নোৱাৰে যাৰ ফলত আমি বাগৰি পৰিম সো আজি আমি ব্ৰেইনৰ বিষয়ে অধ্যয়ন কৰিলো য'ত কি হয় ব্ৰেইনৰ তিনিটা ভাগ থাকে প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক আৰু ব্ৰেইনক এটা কভাৰ যেনে ক্ৰোমেটিন নামৰ পদাৰ্থ এটিয়ে সংৰক্ষিত কৰি ৰাখিছে যেহেতু ব্ৰেইন অতি ইম্পৰ্টেন্ট অংগ হয় ফৰ এভৰি হিউম্যান বিংছ এণ্ড অলসো এনিমেলছ সো ক্ৰোমেটিন নামৰ দ্ৰব্য এটা সংৰক্ষিত কৰি ৰাখিছে আৰু এই ক্ৰোমেটিন আৰু ব্ৰেইনক একেলগে সংযোগ হ'বলৈ নিদিয়ে আৰু তাত মেনেঞ্জাইটিছ নামৰ এটি পদাৰ্থ থাকে আৰু সেই মেনেঞ্জাইটিছত যদি আঘাত হয় তেতিয়া হলে আমি মেনেঞ্জাইটিছ বেমাৰত ভুগো সো তাৰ পাছত আমি প্ৰমস্তিষ্কৰ বিষয়ে শিকিলো যে প্ৰমস্তিষ্কত হাইপোথেলামাছ আৰু থেলামাছ আৰু পিটুইটাৰী গ্ল্যান্ড থাকে পিটুইটাৰী গ্ল্যান্ড এটা হৰমন নিঃসৰণ কৰে পিটুইটাৰী হৰমন আৰু যিহে দেহৰ বৃদ্ধি হোৱাত সহায় কৰে যদি পিটুইটাৰী হৰমন নিঃসৰণ নহয় তেতিয়া হলে আমাৰ মানৱ দেহ বা জীৱ-জন্তুৰ দেহ বৃদ্ধি নহয় বিকশিত নহয় সো আৰু হাইপোথেলামাছে আমাৰ ভিতৰ অনুভূতিবোৰ নিয়ন্ত্ৰণ কৰে প্ৰেম খং এইবিলাক হাইপোথেলামাছে নিয়ন্ত্ৰণ কৰে আৰু থেলামাছ যিয়ে বাহিৰৰ অনুভূতি নিয়ন্ত্ৰণ কৰে যদি আমি এটা ড্ৰিংকিং পাৰ্সনক চাওঁ যে অতি বেছি ড্ৰিংক কৰে হিহতে দেহত যদি আঘাতো পায় বা কোনোবাই মাৰিলেও গম নাপায় কাৰণ হিহতৰ থেলামাছডাল সেই সময়ত বিকল হৈ থাকে কিন্তু যেতিয়া ৰাতিপুৱা হিহতৰ দেহত বিষ হ'বলৈ আৰম্ভ কৰে কাৰণ তেতিয়া থেলামাছডালে এটা সচেতন অৱস্থাত আহি যায় আৰু থেলামাছডাল পুনৰ কাৰ্য কৰিবলৈ আৰম্ভ কৰে সো থেলামাছৰ অবিহনে আমি দেহৰ বাহিৰত হোৱা একো কাৰ্যৰ বিষয়ে অৱগত নহওঁ তাৰ পাছত পশ্চাৎ মস্তিষ্ক পঞ্চ মেডুলা আৰু চেৰিবেলাম আহে আৰু মেডুলাই আমাৰ হৃদস্পন্দন হাওফাওৰ কাৰ্য এইবিলাক নিয়ন্ত্ৰণ কৰে আৰু চেৰিবেলামে দেহৰ সমতা নিয়ন্ত্ৰণত সহায় কৰে আৰু এইখিনিক আমি মধ্য মস্তিষ্ক বুলি কওঁ সো ইয়াতে আজি ভিডিঅ'টো সামৰণি মাৰিছো থ্যাংক ইউ